মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলকে আৰএমডি ইনফোলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টিত আমি ক্লাছ 6 ৰ নতুন টেক্সটবুক ৰেইনবো 1 ৰ লেসন নং 3 এ কিউৰিয়াছ মাইন্ড শীৰ্ষক পাঠটিৰ অসমীয়াতে তোমালোকৰ সৈতে আলোচনা কৰিবলৈ আগবাঢ়িছো সো আশা কৰোঁ তোমালোকে ভাল পাবা গতিকে বলা পলম নকৰি আমি পাঠটিৰ মাজলৈ আগবাঢ়ো এটা সোৱা লেসন নং 3 এ কিউৰিয়াছ মাইন্ড কিউৰিয়াছ শব্দটোৰ অৰ্থ হৈছে কৌতূহলী হয়নে তেতিয়া হলে এ কিউৰিয়াছ মাইন্ড হৈছে এটা কৌতূহলী মন পাঠটোৰ নাম এতিয়া এই ওপৰৰ কথাখিনি মন কৰাচোন সায়েন্স হেজ কন্ট্ৰিবিউটেড গ্ৰেটলি টু আৱাৰ ডেইলি লাইফস আমাৰ দৈনন্দিন জীৱনত বিজ্ঞানে প্ৰচুৰ অৱদান আগবঢ়াইছে হয়নে বহুতখিনি অৱদান আগবঢ়াইছে হে কথাটো কৈছে ডু ইউ এগ্ৰি তুমি সন্মত হয়নে ডিসকাস উইথ ইউৰ ফ্ৰেন্ড তোমাৰ বন্ধুৰ সৈতে আলোচনা কৰা পিকচাৰ অফ এ ফিউ ৰিনাউন্ড সায়েন্টিষ্ট ৰিনাউন্ড শব্দটোৰ অৰ্থ হৈছে প্ৰসিদ্ধ পৰীক্ষাত হয়নে পিকচাৰ অফ এ ফিউ ৰিনাউন্ড সায়েন্টিষ্ট ফ্ৰম ইণ্ডিয়া আৰ গিভেন ফৰ ইউ টু আইডেন্টিফাই দেম এতিয়া তলত কিছুমান ছবি দিয়া হৈছে দেখিছানে এই ছবিবিলাক কাৰ বুলি কৈছে ভাৰতৰ কিমান প্ৰসিদ্ধ বিজ্ঞানীৰ ছবি তোমাক ইয়াত দিয়া হৈছে তোমাক কি কৰিব কৈছে আইডেন্টিফাই কৰিব দিছে তোমাক কোন হয় হে সকল write their names in the given spaces এটা তলত যে এই খালি জায়গাবিলাক দিছে দেখিছা এই খালি জায়গাবিলাকত তেওঁলোকৰ নামবিলাক লিখিব দিছে তলত দিয়া আছে you can find the names in the balloons এটা তুমি নামবিলাক ক'ত পাবা তলত কিছুমান বেলুন দিয়া আছে তুমি তোমাৰ কিতাপখনত চোৱাচোন এনেকুৱা ধৰণে এই যে দুটা বেলুন দিছে দেখিছা না ইয়াতে তেওঁলোকৰ নামবিলাক আছে তুমি এই নাম কেটা মানে লৈ পেলাই কোনজন ব্যক্তি কোন হয় তলত লিখিব লাগে হে নাম কেটা এতিয়া এই ব্যক্তিজন কোন হয় প্ৰথমজন ব্যক্তি সোৱা তেওঁ হয় কোন ইয়াতে বেলুনটোৰ পৰা নামটো লৈ না এইটো তেওঁ হয় কোন সুসূত্ৰ হয়নে এতিয়া তেওঁ কোন আছিল ক'ব পাৰিবানে তেওঁ আছিল এজন প্ৰাচীন চিকিৎসক হয়নে ইতিহাসৰ প্ৰাচীন যিবিলাক শৈল্য চিকিৎসক আছে সেই শৈল্য চিকিৎসকসকলৰ ভিতৰত তেওঁ এজন হিচাপে তেওঁ গণ্য কৰা হয় তেখেতৰ এখন বিখ্যাত গ্ৰন্থ হৈছে সুশ্ৰুত সংহিতা য'ত নেকি তেওঁ পৰম্পৰাগত ঔষধ আৰু অস্ত্ৰোপচাৰৰ বিষয়ে তেখেতে বহুলভাৱে আলোচনা কৰিছে এই দ্বিতীয় ছবিখন চোৱাচোন দ্বিতীয় ছবিখন কাৰ বাৰু ক'ব পাৰিবানে এজন আছিল আৰ্যভট্ট তেওঁ আছিল প্ৰাচীন ভাৰতীয় গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী তৃতীয়খন ছবি চোৱাচোন তৃতীয়খন ছবি কোন আছিল শ্ৰীনিবাস ৰামানুজন তেখেতৰ সম্পূৰ্ণ নামটো হৈছে শ্ৰীনিবাস ৰামানুজন আয়েংগাৰ তেওঁ আছিল এগৰাকী ভাৰতীয় গণিতজ্ঞ বৰ্তমান ইতিহাসৰ আটাইতকৈ প্ৰতিভাসম্পন্ন গণিতজ্ঞ সকলৰ ভিতৰত তেখেত আছিল অন্যতম তাৰ পিছত চোৱাচোন তাৰ পিছত এয়া কোন সিভি ৰমন তেখেতৰ সম্পূৰ্ণ নামটো হৈছে চন্দ্ৰশেখৰ ভেংকট ৰমন সিভি ৰমন আছিল এজন পদাৰ্থ বিজ্ঞানী যি তেখেতৰ পোহৰ বিক্ষেপণৰ যুগান্তকাৰী কাম কৰিছিল তেখেতে সেই কৰ্মই তেখেতক কি কৰিছিল এজন প্ৰসিদ্ধ পদাৰ্থ বিজ্ঞানী হিচাপে প্ৰতিষ্ঠা লাভ কৰাইছিল তাৰ পিছত এই মহিলাগৰাকী চোৱাচোন এই মহিলাগৰাকী কোন কমলা চৌহানী তেখেত এগৰাকী ভাৰতীয় অগ্ৰণী জৈৱ ৰসায়নবিদ আছিল আৰু তেখেতে কেম্ব্ৰিজৰ পৰা বৈজ্ঞানিক ক্ষেত্ৰখনত পিএইচডি লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা আছিল এয়া আছিল ডক্টৰ এপিজে আব্দুল কালাম তেখেত আছিল অগ্ৰণী মহাকাশ বিজ্ঞানী আৰু অভিযন্তা যিয়ে ভাৰতৰ মহাকাশ আৰু প্ৰতিৰক্ষা কাৰ্যসূচীত কি কৰিছিল এক কেন্দ্ৰীয় ভূমিকা পালন কৰিছিল তেখেতক মিসাইল মেন অফ ইণ্ডিয়া বুলি কোৱা হয় এতিয়া বলা লেসনটোৰ মাজলৈ আগবাঢ়ো লেটস ৰিড দ্য কনভাৰসেশ্যন এমং থ্ৰী চিলড্ৰেন এতিয়া তিনিটা শিশুৰ মাজত কনভাৰসেশ্যন কথোপকথন হৈছে সেয়া কোন নিকিতা অগয়েন মীৰা in the following play এখন নাটক একচুয়ালি এই নাটকখনত তিনিটা শিশুৰ মাজত কথোপকথন হৈছে হয়নে কোন নিকিতা অৰ্গ আৰু মীৰাৰ মাজত গতিকে এখিনি তোমাক কি কৰিব কৈছে পঢ়িব কৈছে সিনে দৃশ্য প্ৰথমটো দৃশ্যত কি হৈছে চোৱাচোন নিকিতা ইজ ইন হাৰ ষ্টাডি ৰুম নিকিতা তাইৰ পঢ়া কোঠাত আছে এণ্ড ইজ ড্ৰয়িং এ সিনেৰী আৰু এটা দৃশ্য আঁকি আছে হয়নে কিবা এখন এনেকৈ ছবি আঁকি আছে অৰ্গ হাৰ younger brother এতিয়া নিকিতাৰ মানে সৰু ভাইক হৈছে কি অৰ্গ যে নেকি কি কৰিছে ইজ ওয়াচিং হাৰ ড্ৰ দা পিকচাৰ এই নিকিতাই ছবিখন অঁকা চাই আছে কোনে অৰ্গই এ দেখিছে নিকিতাই ছবিখন আঁকি আছে আৰু কি অৰ্গই কাষতে চাই আছে অৰ্গ
এতিয়া অৰ্গই কি কৈছে চোৱাচোন হোৱাট এ বিউটিফুল পিকচাৰ কি যে সুন্দৰ ছবি কি যে ধুনীয়া ছবি বাট why have you painted the sky red কিন্তু তুমি আকাশখনৰ ৰংটো কিয় ৰঙা দিলা নিকিতাই কৈছে কি কৈছে চোৱা যি নেকি ছবিখন আঁকি আছে ইটস এ সানসেট সিন এয়া হৈছে সূৰ্যাস্তৰ দৃশ্য অৰ্থাৎ সূৰ্য মাৰ যোৱাৰ দৃশ্য অৰ্গই কি কৈছে চোৱা I have noticed that মই লক্ষ্য কৰিছো যে the color of the sky changes at different times আকাশৰ ৰংটো বিভিন্ন সময়ত সলনি হয় why is it so নিকিতাবা এটো কিয় হয় নিকিতাবা নিকিতাই কি কৈছে চোৱা I don't know মই নাজানো you can ask your science teacher tomorrow তুমি তোমাৰ বিজ্ঞানৰ শিক্ষকক কাইলে সুধিব পাৰা অৰ্গই কি কৈছে you have painted the sky red and you don't know the reason তুমি আকাশখনত ৰঙা ৰং দিলা আৰু কাৰণটো নাজানা নিকিতাই কি কৈছে চোৱা অৰ্গ you can sit here if you want অৰ্গ তুমি যদি বিচাৰা ইয়াতে বহিব পাৰা কাষতে থকা সেই সোফাখনৰ কথা কৈছে please don't disturb me with silly questions মোক অবান্তৰ প্ৰশ্ন সুধি অনুগ্ৰহ কৰি আমনি নকৰিবা এতিয়া এটো প্ৰথম দৃশ্যত এখিনি অৰ্গ আৰু নিকিতাৰ মাজৰ কনভাৰসেচনখিনি আমি পালো দ্বিতীয় দৃশ্য সিনটোত কি হৈছে চোৱা Mira, a cousin of Nikita and Orgo, enters the room. It's কোন সময় আহিছে মীৰা সময় আহিছে মীৰা নামৰ ছোৱালীজনী সময় আহিছে মীৰা কোন হয় কাজিন হয় কাৰ নিকিতা আৰু অৰ্গৰ কাজিন হয় কাজিন কাক কয় তেতিয়াহলে সম্পৰ্কীয় বায়েক বা ভনীয়েক হয়নে অৰ্থাৎ মামা মাহী পেহী জেঠাই এই সকলৰ ছোৱালী হলে আমি কি বুলি কওঁ কাজিন বুলি কম ইংৰাজীত এতিয়া চোৱা মীৰাই কি কৈছে চোৱা মীৰা এটা মীৰা যেটো সময় আহিছে তেওঁলোকৰ কাজিন হয় না সম্পৰ্কীয় বাইক এটা হোৱাটস ৰং অৰ্গ কি হল অৰ্গ ইউ লুক আপসেট তোমাক বিচলিত যেন লাগিছে তোমাৰ কি হৈছে অৰ্গ অৰ্গই কৈছে চোৱা I asked something to Nikitaba মই নিকিতাবা কিবা এটা সুধিছিলো but she scolded me কিন্তু তেওঁ মোক গালি পাৰিলে instead of answering scolded মানে হৈছে গালি পৰা instead of মানে হৈছে পৰিৱৰ্তে কিন্তু উত্তৰ দিয়া পৰিৱৰ্তে তেওঁ মোক গালি পাৰিলে She told me not to ask her any question. তাই মোক কোনো প্ৰশ্ন নসুধিবলৈ ক'লে এয়া দেখিছানে এয়া হৈছে নিকিতা এয়া হৈছে অৰ্গ আৰু এয়া হৈছে মীৰা এটা নিকিতাই কি কৈছে চোৱা মীৰা বা I was busy drawing a scenery মই এখন সিনাৰি আঁকি আছিলো ছবি এখন অঁকাত ব্যস্ত আছিলো অৰ্গ irritated me by asking silly questions অদৰকাৰী প্ৰশ্ন সিলি কোৱেশ্চনছ মানে হৈছে অদৰকাৰী প্ৰশ্ন বা অবান্তৰ প্ৰশ্ন অৰ্গই মোক অবান্তৰ প্ৰশ্ন সুধি ইৰিটেট কৰিছিল ইৰিটেট মানে ডিস্টার্ব কৰা হয়নে আমনি কৰা অশান্তি কৰা এনেকুৱা ধৰণৰ বুজাইছে মীৰাই কি কৈছে ইজ দ্যাট ট্ৰু অৰ্গ হসা নেকি অৰ্গ অৰ্গ তেতিয়া কৈছে I simply ask why the color of the sky keeps changing at different times I simply ask মই সাধাৰণভাৱে সুধিছিলো why the colors of the sky keeps changing at different times বিভিন্ন সময়ত আকাশৰ ৰংটো কিয় সলনি হৈ থাকে মই সেই কথাটো সাধাৰণভাৱে সুধিছিলো what's wrong about asking questions প্ৰশ্ন সোধাত কি ভুল হ'ল এটা মীৰাই কি কৈছে চোৱা nothing একো নাই মানে একো ভুল হোৱা নাই সেই কথাটো কৈছে I am really happy মই সঁচাকৈ সুখী that you have a curious mind তোমাৰ যে এটা কৌতূহলী মন আছে curious মানে হৈছে কৌতূহলী তোমাৰ যে এটা কৌতূহলী মন আছে মই সঁচাকৈ সুখী curiosity is the root কৌতূহলতা হৈছে কি মূল কিহৰ মূল বুলি কৈছে of many great discoveries and inventions বহুতো মহান আৱিষ্কাৰ আৰু উদ্ভাৱনৰ মূল কি বুলি কৈছে কিউৰিওসিটি অৰ্থাৎ কৌতূহলতা অৰ্গই কি কৈছে চোৱা ৰিয়েলি হসাকৈ ক্যান ইউ এক্সপ্লেইন তুমি বহলাই ক'ব পাৰিবানে মীৰাই কৈছে চোৱা শিওৰ নিশ্চয় লেট মি টেল ইউ about one India's greatest scientist চন্দ্ৰশেখৰ ভেংকট ৰমন ভাৰতৰ মহান বিজ্ঞানীসকলৰ ভিতৰত অন্যতম চন্দ্ৰশেখৰ ভেংকট ৰমনৰ বিষয়ে মই তোমালোকক কওঁ ৰবা এই বুলি কৈছে কোনে মীৰাই এটা নিকিতাই কি কৈছে চোৱা oh yes oh হয় I have heard his name মই তেওঁৰ নামটো শুনিছো isn't he remembered on February 28 every year প্ৰতি বছৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখে তেওঁক স্মৰণ কৰা হয় নহয় জানো এনেকৈ সুধিছে কোনে নিকিতাই এটা মীৰাই কি বুলি কৈছে that's right নিকিতা ঠিকে কৈছা নিকিতা
We observe the day as National Science Day to commemorate the discovery of Raman effect. Raman প্ৰভাৱৰ স্মৃতি ৰক্ষাৰ্থে আমি সেই দিনটো কি হিচাপে পালন কৰোঁ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰোঁ Before I talk more about C.V. Raman Ramanৰ বিষয়ে আৰু অধিক কোৱাৰ আগতে let me share with you how his curiosity during a voyage led to a breakthrough in physics সমুদ্ৰ ভ্ৰমণৰ সময়ছোৱাত তেওঁৰ মনত অহা কৌতূহলতাই কেনেকৈ পদাৰ্থ বিজ্ঞানত চমকপ্ৰদ উন্নতি অৰ্থাৎ অগ্ৰগতিলৈ লৈ গৈছিল হেয়া তোমালোকক কওঁ আহা এই বুলি কৈছিলে কোনে মীৰাই তাৰপিছত অৰ্গই কি কৈছিলে চোৱাচোন I am very eager to know more মই আৰু অধিক জানিবৰ বাবে বৰ আগ্ৰহী এগাৰ মানে হৈছে আগ্ৰহী what happened কি হৈছিলে এটা মীৰাই কৈছে চোৱা okay listen ঠিক আছে তেন্তে শুনা In 1921 1921 চনত C.V. Raman then a young man C.V. Raman তেতিয়া কি আছিল এজন ডেকা যুৱক আছিল হনে was on a voyage তেওঁ সমুদ্ৰ পথেৰে ভ্ৰমণ কৰি আছিল as he gazed at the vast sea যেতিয়া তেওঁ বিশাল সাগৰলৈকে কি কৰিছিলে গেজ মানে হৈছে ৰ লাগি চোৱা বা স্থিৰ দৃষ্টিৰে একেঠিৰে চাই থকা he wondered তেওঁ আচৰিত হৈ গৈছিলে Why does the sea appear blue? Hagar kiyo nila dekhi. This question led to his groundbreaking discovery of the scattering of light. এই প্ৰশ্নটোৱে পোহৰ বিক্ষেপণৰ ক্ষেত্ৰত তেখেতৰ যুগান্তকাৰী গৱেষণাৰ সৃষ্টি কৰিছিল The phenomenon was named after him and came to be known as Raman effect. এই ঘটনাটোক কি নাম দিয়া হৈছিল তেওঁৰ নামেৰে নামকৰণ কৰা হৈছিল and came to be known as Raman effect আৰু Raman effect অৰ্থাৎ ৰামন প্ৰভাৱ হিচাপে জনা গৈছিল এয়া চোৱা C.V. Raman যেতিয়া সমুদ্ৰ পথেৰে বা সাগৰৰ মাজেদি ভ্ৰমণ কৰি আছিল সেইখিনি সময়তে তেওঁ মনলৈ প্ৰশ্ন আহিছিল সাগৰ কিয় নীলা দেখি পৰৱৰ্তী অংশলৈ আগবাঢ়িছো অৰ্গ That's amazing হেতু আচৰিত A simple question in his mind led to such a great discovery. তেওঁৰ মনলৈ অহা এটা সৰু প্ৰশ্নই কেনেকৈ এটা মহান আৱিষ্কাৰৰ মানে পথ প্ৰশস্ত কৰিছিল মহান আৱিষ্কাৰলৈকে লৈ গৈছিল মীৰাই কি কৈছিল চোৱা এক্স্যাক্টলি সঁচাকৈ এতিয়া চোৱা নিকিতাৰ যেহেতু ভুল হৈ গৈছিল তাই অৰ্গক কিয় অবান্তৰ প্ৰশ্ন সুধি আছে বুলি কৈছিল সো নিকিতাই তাৰ ভুলটো বুজিব পাৰি কৈছে I am sorry অৰ্গ মই দুখিত অৰ্গ I see now why asking question is important. মই এতিয়াহে বুজিব পাৰিছো যে প্ৰশ্ন সোধাটো কিয় ইম্পৰ্টেন্ট গুৰুত্বপূৰ্ণ হয় অৰ্গ that's all right ঠিক আছে বাৰু মীৰাই কৈছে we should be inquisitive এটা inquisitive মানে কি inquisitive মানে হল জিজ্ঞাসু অনুসন্ধিৎসু এতিয়া মীৰাই কৈছে We should be inquisitive. আমি অনুসন্ধিৎসু হ'ব লাগে হনে জিজ্ঞাসু হ'ব লাগে Let me quote Raman. Ramanৰ ভাষাৰে উদ্ধৃতি দি কওঁ এনেকৈ কৈছিলে Ramanৰ ভাষাৰে কওঁ Ask the right questions and nature will open doors to her secrets. সঠিক প্ৰশ্নটো সোধা আৰু প্ৰকৃতিয়ে নিজৰ গোপনীয়তাৰ দুৱাৰ মুকলি কৰি দিব এই বুলি কৈছিলে নিকিতা নিকিতাৰ অৰ্গই তেতিয়া কি কৈছিলে That's right, Miraba. ঠিকই কৈছা Miraba. তাৰ পিছৰখিনি মন কৰা মীৰাই কি কৈছিল চোৱা However, অৰ্গ যিকি নহওক তথাপি অৰ্গ Please remember অনুগ্ৰহ কৰি মনত ৰাখিবা It is also important to consider if someone is busy before asking that person a question. কোনোবা এজন ব্যক্তিক প্ৰশ্ন সোধাৰ আগতে সেই ব্যক্তিজন ব্যস্ত আছে নে কি আছে নে নাই হেতু বিবেচনা কৰাটো বা হেতু চোৱাটো এটা গুৰুত্বপূৰ্ণ কথা এই বুলি কোনে কৈছিল মীৰাই and Nikita make sure that নিশ্চিত কৰিবা যে you don't dismiss questions straight away এতিয়া তুমি পঞ্চাতে যাতে প্ৰশ্নটো না নকৰা অৰ্থাৎ অগ্ৰাহ্য নকৰা হেতু কথাও তুমি মনত ৰাখিবা হেতু নিশ্চিত কৰিবা you can politely ask the person to wait তুমি নম্ৰভাৱে ব্যক্তিজনক অপেক্ষা কৰিবলৈ ক'ব পাৰা
Nikita and Orgo. Nikita Orgo কি কৈছিলে will surely keep this in mind next time. পৰৱৰ্তী সময়ত আমি এই কথাটো মনত ৰাখিম। এটা চোৱা will যে আছে will টো হৈছে we will or short form হয়নে এটা মিৰাই কি বুলি কৈছে excellent বিৰাট ভাল কথা now would you like to know more about CV Raman তোমালোকে CV Ramanৰ বিষয়ে আৰু অধিক জানিব বিচাৰিবা নেকি এই বুলি কৈছে এটা নিকিতা আৰু অৰ্গই কৈছে yes please হয় অনুগ্ৰহ কৰি কোৱাচোন এনেকৈ কৈছে মীৰা The great scientist was born on November 7, 1888 in Tiruvannamalai near Tiruchirappalli in Tamil Nadu. Tamil Nadu Tiruchirappallir ওচৰৰ Tiruvannamalaiত 1888 চনৰ নৱেম্বৰ মাহৰ 7 তাৰিখে এই মহান বিজ্ঞানীজনৰ জন্ম হৈছিল He was a brilliant student. তেওঁ আছিল এজন তীক্ষ্ণ ছাত্ৰ তীক্ষ্ণ মানে হৈছে চোকা হয়নে পঢ়া-শুনাত চোকা আছিল এতিয়া brilliant শব্দটোৰ অৰ্থ হৈছে তীক্ষ্ণ বা চোকা He completed his graduation and master's degree in physics from the renowned Presidency College Madras. Madrasৰ প্ৰসিদ্ধ প্ৰেসিডেন্সি কলেজৰ পৰা তেখেতে কি কৰিছিলে পদাৰ্থ বিজ্ঞানত তেখেতে স্নাতক ডিগ্ৰী আৰু স্নাতকোত্তৰ ডিগ্ৰী তেখেতে সম্পূৰ্ণ কৰিছিলে নিকিতাই কি কৈছে চোৱা I have heard that মই শুনিছো যে Raman cleared the Indian Finance Service IFS exam Ramane Indian Finance Service IFS পৰীক্ষাও উত্তীৰ্ণ হৈছিল মীৰাই কি কৈছে চোৱা Yes হয় he was appointed তেওঁক নিযুক্তি দিয়া হৈছিল কি হিচাপে as assistant account general অৰ্থাৎ সহকাৰী গাণনিক বিষয়া হিচাপে তেওঁক নিযুক্তি দিয়া হৈছিল but he left this job to pursue his passion for science বিজ্ঞানৰ প্ৰতি থকা তেখেতৰ যে আসক্তি আছিল বিজ্ঞানৰ প্ৰতি তাক চলাই নিবলৈকে বা তাক অব্যাহত ৰাখিবলৈকে তেওঁ এই কামটো ইস্তফা দিছিল In 1917 he started working as a professor of physics at Raja Bazar Science College under the University of Calcutta 1917 চনত তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত Raja Bazar ji Science College asile Bigyan College asile সেই Raja Bazar Bigyan College তেখেতে পদাৰ্থ বিজ্ঞানৰ অধ্যাপক হিচাপে কাম আৰম্ভ কৰিছিল CV Raman was awarded the Nobel Prize CV Ramanক Nobel বঁটাৰে পুৰস্কৃত কৰা হৈছিল In physics in the year 1930 1930 চনত পদাৰ্থ বিজ্ঞানত তেখেতক CV Ramanক Nobel বঁটাৰে পুৰস্কৃত কৰা হৈছিল For his work on the scattering of light and for the discovery of the effect after him তেখেতৰ পোহৰ বিক্ষেপণৰ ওপৰত তেখেতৰ যি কৰ্ম আৰু তেওঁৰ নামেৰে আৱিষ্কাৰ হোৱা ৰামান ৰশ্মিৰ প্ৰভাৱৰ ক্ষেত্ৰত তেখেতক 1930 চনত পদাৰ্থ বিজ্ঞানত তেখেতক নোবেল বঁটা প্ৰদানেৰে তেখেতক পুৰস্কৃত কৰা হৈছিল Orgo that's great বিৰাট ভাল কথা He is India's pride তেওঁ ভাৰতৰ গৌৰৱ মিৰাই কি কৈছে চোৱা He inspires all of us তেওঁ আমাক সকলোকে উৎসাহিত কৰে He was the founder of the famous Indian Academy of Sciences তেওঁ বিখ্যাত ভাৰতীয় একাডেমি অফ সায়েন্সেছৰ প্ৰতিষ্ঠাপক আছিল The Indian Journal of Physics was also founded by him ভাৰতীয় পদাৰ্থ বিজ্ঞানৰ যি আলোচনী বা পত্ৰিকা তেওঁৰ দ্বাৰাই প্ৰতিষ্ঠা কৰা হৈছিল নিকিতাই কি কৈছে চোৱা এমেজিং আচৰিত He contributed a lot to the field of physics পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখনলৈ তেখেতে বহুখিনি বৰঙণি আগবঢ়াই থৈ গৈছে মীৰা very true একেবাৰে সত্য He was awarded the highest civilian award of India Bharat Ratna in 1954 1954 চনত তেখেতক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন সন্মানেৰে তেখেতক সন্মানিত কৰা হৈছিল It is awarded in recognition of exceptional service in any field of human endeavor মানৱীয় প্ৰচেষ্টাৰ যিকোনো ক্ষেত্ৰত ব্যতিক্ৰমী হোৱাৰ স্বীকৃতি স্বৰূপে এই বঁটা তেখেতক প্ৰদান কৰা হৈছিল He breathed his last on November 21, 1970 in Bangalore.
1970 চনৰ নৱেম্বৰ মাহৰ 21 তাৰিখে বাংগালোৰত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে অগ we have learned so much about CV Raman today আজি আমি CV Ramanৰ বিষয়ে বহুখিনি কথা শিকিলো it's because of a simple question that I asked Nikita ba মই নিকিতা বা খুদা এটা সাধাৰণ প্ৰশ্নৰ বাবে সাধাৰণ প্ৰশ্নৰ কাৰণে অৰ্থাৎ এই বুলি কৈছে যে মই নিকিতা বা খুদা এটা সাধাৰণ প্ৰশ্নৰ কাৰণে আজি আমি CV ৰমনৰ বিষয়ে বহুখিনি কথা শিকিলো এই বুলি কোনে কৈছে অৰ্গই কৈছে মীৰা এণ্ড নিকিতা লাভড লাউডলি মীৰা আৰু নিকিতাই ডাঙৰকৈ হাঁহিছিল সো ইয়াৰ লগত আমি ইয়াৰ ৱৰ্ড মিনিং কিটা দি আছে চাই লওঁ হা This was inquisitive. Inquisitive মানে কি very interested in learning about different things. বিভিন্ন কথা যেতিয়া জানিবলৈ আগ্ৰহী হয় তাকে কি বুলি কোৱা হয় inquisitive বুলি কোৱা হয় এতিয়া inquisitive শব্দটোৰ অৰ্থ হৈছে জিজ্ঞাসু হয়নে বা কৌতূহলী breakthrough মানে কি an important development এটা গুৰুত্বপূৰ্ণ উন্নতি that may lead to an achievement যিটোৱে নেকি সাফল্যলৈকে লৈ যাব পাৰে অৰ্থাৎ চমকপ্ৰদ উন্নতি তাকে কি বুলি কোৱা হয় breakthrough renowned মানে কি famous and respected বিখ্যাত আৰু সন্মানিত হয়নে যাক নেকি সকলোৱে সন্মান কৰে আৰু যি নেকি বিখ্যাত তেওঁক কি বুলি কোৱা হয় renowned voyage মানে কি চোৱা a long journey especially by sea or in space সাগৰ নতুবা মহাকাশত কৰা দীঘলীয়া ভ্ৰমণকে কি বুলি কোৱা হৈছে voyage irritate মানে কি made someone angry or annoyed কাৰোবাক বেছি খং উঠালে বা অশান্তি কৰিলে তাকে কি বুলি কোৱা হয় irritate কৰা সো আজি আমাৰ ভিডিঅ'টিত লেসনটো এইখিনি কথা আলোচনা কৰিবলগীয়া আছিল লগতে আমি ৱৰ্ড মিনিং বিলাক আলোচনা কৰি দিলো আশা কৰোঁ তোমালোকে ভিডিঅ'টি চাই ভাল পাবা যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো কাইন্ডলি সাবস্ক্ৰাইব কৰি লবা ভিডিঅ'টো ভাল পালে লাইক কৰিবা কমেন্ট কৰিবা এই পৰৱৰ্তী ভিডিঅ'ত আমি ইয়াৰ কোৱেশ্চন এনসাৰ সমূহ তোমালোকৰ মাজলৈ লৈ আনিবলৈ চেষ্টা কৰিম লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ